HSLC পাছ কৰিছিলোঁ মই তেতিয়া দ্বিতীয় বিভাগ পাইছিলোঁ ছেকেণ্ড ডিভিজন আৰু মই কেতিয়াও এইটো লাজ নকৰোঁ মই ছাত্ৰ ছাত্ৰীক খুব ভালকৈ তাৰ মাৰ্কছ যদি পোৱা ছাত্ৰ এজনে যিটো বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ পাইছে সেই বিষয়টো লৈ পেলাই তেওঁ ভৱিষ্যতৰ দিনকেইটাত তেওঁ অধ্যয়নৰ বিষয়বস্তুটো বা শাখাটো তেওঁ নিৰ্ধাৰণ কৰাটো মানে কিমান গ্ৰহণযোগ্য নহয় চাওক হয় নমস্কাৰ মই হোমেন গগৈ আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ অনুষ্ঠান এই মুহূৰ্তত কৰিবলৈ লৈছোঁ যিহেতু মোৰ সৈতে আছে চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ সহকাৰী অধ্যাপক ৰেবত মহন্ত ছাৰ যিহেতু আমাৰ সৈতে আছে গতিকে তেওঁৰ দ্বাৰা আজিৰ এই বিশেষ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু বিশেষ কিছু কথা আমি এই মুহূৰ্তত ধন্যবাদ পোনপ্ৰথমেই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এই সুযোগটো প্ৰদান কৰাৰ বাবে ইতিমধ্যে তুমি উল্লেখ কৰিছা যে মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক আৰু বৰ্তমানে মই চৰকাৰী আদৰ্শ মহাবিদ্যালয়তে কৰ্মৰত হৈ আছোঁ নিশ্চয় ছাৰ আৰু যিহেতু আপুনি বিগত 5টা বছৰে চৰকাৰী যি আছিলে আদৰ্শ মহাবিদ্যালয় কাজিৰঙাত তেওঁ কৰ্মৰত হৈ আছে আপুনি গতিকে পোনপ্ৰথমে আপোনাৰ যি আচলতে এই কৰ্মজীৱনৰ যি 5টা বছৰ আপুনি অতিক্ৰম কৰিলে আমি সেই বিষয়ে জানিবলৈ যত্ন কৰিম তাৰ পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ আচলতে বিষয় উত্থাপন কৰিম আপুনি আপোনাৰ অভিজ্ঞতাখিনি প্ৰথমতে আপোনাৰ পৰা জানিবলৈ অকণ বিচাৰিছোঁ ঠিক আছে মই 2020 চনত চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিলোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত মই যেতিয়া স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিলোঁ তেতিয়া মই কলিয়াবৰ মহাবিদ্যালয়ত মই কৰি আছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত মই হোজাইস্থিত মৰিয়াম আজমল ওমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকন'লজিত মই সহকাৰী অধ্যাপক হিচাপে আছিলোঁ আৰু 2020 চনত মই যিহেতু মহাবিদ্যালয়ত জইন কৰিলোঁ আৰু কাজিৰঙাৰ নিচিনা এখন ঐতিহ্যমণ্ডিত স্থানত মই চাকৰি কৰিবলৈ পাই খুবেই সুখী আৰু বিশেষকৈ চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ যি শিক্ষকতাৰ বৃত্তিৰ লগত যিটো জড়িত হৈ আছোঁ এই অঞ্চলটোৰ হওক বা এই ছাত্ৰ ছাত্ৰীসকলৰ যি উত্তৰোন্নতি তাৰ কাৰণে মই যিমানখিনি পাৰোঁ মোৰ নিজাববীয়াকৈ চেষ্টা কৰি আছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাৰ লগে লগে বিভিন্ন দিশত যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কেও মই বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছোঁ নাজানো কিমান দূৰ পাৰিছোঁ তথাপিতো এজন শিক্ষক হিচাপে মোৰ যিখিনি কৰণীয় কৰ্তব্য সেইখিনি মই ইতিমধ্যে কৰি আছোঁ নিশ্চয় ইতিমধ্যে ৰেবত মহন্ত ছাৰে তেওঁৰ কৰ্মজীৱনৰ কথা জনাইছে বিগত 5টা বছৰে তেখেতে চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাত তেওঁ কৰ্মৰত হৈ আছে আৰু বৰ্তমানত তেখেত কৰ্মৰত হৈ আছে আমি আজি বিষয় হিচাপে লৈছোঁ হাইস্কুল যি শিক্ষান্ত পৰীক্ষা বহু ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ কৰিছে বিশেষকৈ আমি আনৰ কথা নকওঁ আমাৰ বিশেষকৈ গোলাঘাট জিলাৰ কথা কৈছোঁ যথেষ্ট ভাল ৰিজাল্ট হৈছে এবাৰ গতিকে আমি দুইটা বিষয়ে কথা পাতিম কিয়নো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে অৱতীৰ্ণ হৈছে তেওঁলোকে পৰৱৰ্তী সময়ত কোন মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিব বা নামভৰ্তিৰ সময়ছোৱাত তেওঁলোকে কোন বিভাগত তেওঁলোকে যাব বিচাৰে ধৰি লওক আমি যদি চাওঁ কলা শাখা বাণিজ্য শাখা বা যি বিজ্ঞান শাখাৰ তিনিটাকৈ বিভাগ আছে তাৰ উপৰিও অন্য কিবা বিভাগ আছে নেকি আমি সেই বিষয়ে অকণমান ছাৰৰ পৰা জানিব বিচাৰিছোঁ আৰু এই সময়ছোৱাত তেওঁলোকৰ যিহেতু এটা দুধুৰ এটা অৱস্থাৰ সৃষ্টি হয় তেওঁলোকে মানে কিছুমানে অভিভাৱকৰ মতেও তেওঁলোকে বহুতে এডমিশ্যন লয় বা বহু ছাত্ৰ ছাত্ৰীয়ে ভাবি থাকে যে মই আৰ্টছত পঢ়িম কিন্তু গাৰ্জেনৰ তেওঁলোকৰ প্ৰেছাৰৰ বাবে তেওঁলোকে গৈ পেলাই কমাৰ্চত এডমিশ্যন লৈ লয় বা বিভিন্ন ধৰণৰ কিছুমান কথা থাকে গতিকে এই সন্দৰ্ভত এই সময়খিনিত আচলতে ছাত্ৰ ছাত্ৰীয়ে কি ধৰণৰ তেওঁলোকে ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব লাগে বুলি আপুনি ভাবে প্ৰথম কথা হৈছে যে মই প্ৰথম HSLCলৈ আহিছোঁ যে HSLC যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকক মই পোনপ্ৰথমেই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ এটা জীৱনৰ বহুমূলীয়া পৰীক্ষা আচলতে উত্তীৰ্ণ হৈছে এই কথাখিনি ক'বলৈ যাওঁতে মই অকণমান আগবাঢ়ি যাব লাগিব আমাৰ সময়লৈ যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া আমাক বিশেষভাৱে গাইড দিব পৰা যিসকল ব্যক্তি আছিল তেওঁলোকে আমাক বিভিন্ন ক্ষেত্ৰত এই দিশ সম্পৰ্কে আমাক অৱতাৰণা কৰিছিলে আমাক জনাইছিলে কিন্তু এতিয়া যেতিয়া আমাৰ 2026 চনত মই যেতিয়া নিজে অধ্যাপনা কৰি আছোঁ মই তেতিয়া দেখিছোঁ যে পূৰ্বৰ তুলনাত বহু ক্ষেত্ৰত কিন্তু শিক্ষা ব্যৱস্থাত সলনি হৈছে আৰু আগতে আমি যিখিনি বিষয়ৰ লগত জড়িত হৈ আছিলোঁ এতিয়া নতুন নতুন ধৰণে বহুত বিষয় আচলতে সোমাই পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ এইটো সাংঘাতিক ধৰণে এটা সোণালী সুযোগ যে তেওঁলোকে নিজৰ পচন্দত কোনো এটা বিষয় তেওঁলোকে নিৰ্বাচন কৰি ল'ব পাৰে আৰু নিজৰ ভাল লগা বিষয়টোত তেওঁলোকে অধ্যয়ন কৰি পেলাই তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিব পাৰে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া ইতিমধ্যে HSLC পাছ কৰিছে মই তেওঁলোকৰ বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ যে যেতিয়া তেওঁলোকৰ ফলাফল হৈছে বা ফলাফল তেওঁলোকে পাইছে বহুতো গাৰ্জেণ্টে বা অভিভাৱকে ভাবে যে মোৰ ল'ৰাটোৱে ছায়েন্সত পঢ়ক বা কমাৰ্চত পঢ়ক কিন্তু ছাত্ৰ ছাত্ৰীজনৰ আচলতে আৰ্টছ বিষয়ত বা কলা শাখাত পঢ়িবৰ কাৰণে তেওঁৰ মন আছিলে আৰু জোৰ জবস্ত যেতিয়া কোনো এটা বিষয়ত আচলতে তেওঁক সোমোৱাই দিয়া হয় আচলতে বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীজন হতাশাত পৰৱৰ্তী সময়ত ভাগি পৰা দেখা পাওঁ আৰু মই ভাবোঁ যে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰূপণ কৰে যি বিষয়তে নহওক কিয় সেই বিষয়টো তেওঁ কেনেকৈ অধ্যাপনা কৰিছে বা কেনেকৈ তেওঁ অধ্যয়নৰত হৈছে
এইটো নহয় যে বিজ্ঞান শাখাত বা কমাৰ্চত বা বাণিজ্য শাখাত পঢ়িলেহে যে ভাল ৰিজাল্ট কৰিব পাৰিব বা ভালকে তেওঁলোকে ধৰক পৰৱৰ্তী সময়ত ভাল কিবা এটা সংস্থাপন পাব, তেনেকুৱা নহয়। বৰ্তমান সময়ত আমি আৰ্টছ হওক, ছায়েন্স হওক বা কমাৰ্চ হওক, যিকোনো বিভাগতে আমি পঢ়ি পেলাই ভাল ৰিজাল্ট কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীজনৰ এই ক্ষেত্ৰত নিজৰ যিটো আচলতে মন ইচ্ছা, সেই ইচ্ছাটো অনুযায়ীহে আচলতে নিজৰ পেৰেণ্টছ বা অভিভাৱকে সেইটো গুৰুত্ব প্ৰদান কৰা উচিত। আৰু বিশেষকে যে কলা শাখাত যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ ইয়াৰ বিভিন্ন ধৰণৰ স্কোপ আছে আজিকালি। অকল বিজ্ঞান বা বাণিজ্য শাখাতে যে এনেকুৱা ধৰণৰ স্কোপ আছে তেনেকুৱা নহয়। আৰু মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ যে আমি আমাৰ লগতে দেখিছোঁ যে আমাৰ ধৰক আৰ্টছৰ ষ্টুডেণ্ট আছিল, আমি গম পাওঁ যিসকল ধৰক আৰ্টছৰ ষ্টুডেণ্ট, সেই আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে ঘৰৰ বিভিন্ন প্ৰেছাৰ বা বিভিন্ন ব্যক্তিৰ ধৰক প্ৰেছাৰত তেওঁলোকে কি কৰিলে, ছায়েন্স বা কমাৰ্চ পঢ়িলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যিটো ৰিজাল্ট বা ফলাফল তেওঁলোকৰ বহু ক্ষেত্ৰত বেয়া হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে পুনৰবাৰ আকৌ কলা শাখালৈ ঘূৰি আহি পেলাই 2 বছৰ নষ্ট কৰি তেওঁলোকে আকৌ নতুনকৈ মানে অধ্যয়ন কৰিবলগীয়া হয়। তো মই ভাবোঁ যে এই ক্ষেত্ৰত আচলতে পেৰেণ্টছে গাইড কৰিব লাগে, কিন্তু পেৰেণ্টছে সম্পূৰ্ণ দায়িত্বটো আচলতে ছাত্ৰ ছাত্ৰী বা নিজৰ সন্তানটোক নিজে ল'বলৈ দিব লাগে। আৰু আমি পেৰেণ্টছ হিচাপে আমি গমেই পাব লাগে যে ল'ৰাটো বা ছোৱালীজনী কেনেকুৱা ক্ষেত্ৰত মানে দুৰ্বল বা কোনখিনি ক্ষেত্ৰত সবল, এইটো জনাটো আমাৰ খুবেই প্ৰয়োজন মই ভাবোঁ। আৰু বৰ্তমান সময়ত আৰ্টছত অকল আমি যিখিনি বিষয় পঢ়িছিলোঁ সেই বিষয়টো আচলতে সীমাবদ্ধ হৈ থকা নাই। এতিয়া আমাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়তে যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ গতানুগতিক যিখিনি বিষয়, সেই বিষয়সমূহৰ উপৰিও কিন্তু বৰ্তমান সময়ত বিভিন্ন বিষয়সমূহ তাত অন্তৰ্ভুক্ত হৈছে। আৰু আমাৰ মহাবিদ্যালয়তো এইখিনি আছে, বিহু হওক বা তাৰ বাহিৰে আৰু বিভিন্ন ধৰণৰ যিখিনি নতুন নতুন বিষয়, সেই বিষয়বিলাক আহি আছে। আৰু বিশেষকৈ আমি এটা বস্তু জানিব লাগে যে আমি সেই বিষয়টো আমি অধ্যয়ন কৰিম কিয়, যে আমি যাতে ভাল মাৰ্কছ এটা পাওঁ। আৰু এতিয়া কলা শাখাত এনেকুৱা হৈছে যে এই বিষয়সমূহ মাৰ্কছ কেৰি কৰিবৰ কাৰণে বহুত ইজি বা বহুত ভাল। আৰু বিশেষকৈ তাত বিভিন্ন ধৰণৰ এছাইনমেণ্ট থাকে, ধৰক 20 নম্বৰ OMR শ্বীট থাকে। তো এই সুবিধাখিনিৰ কাৰণে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীজনে যদি ভালকৈ অধ্যয়ন কৰে, তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত কিন্তু আগবাঢ়ি যোৱাৰ তেওঁলোকৰ অৱকাশ আছে। নিশ্চয়। আৰু সমান্তৰালভাৱে যদি আমি এটা কথা কওঁ, গতিকে লেটাৰ মাৰ্কছ যদি পোৱা ছাত্ৰ এজনে যিটো বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ পাইছে, সেই বিষয়টো লৈ পেলাই তেওঁ ভৱিষ্যতৰ দিনকেইটাত তেওঁ অধ্যয়নৰ বিষয়বস্তুটো বা শাখাটো তেওঁ নিৰ্ধাৰণ কৰাটো মানে কিমান গ্ৰহণযোগ্য? নহয়, চাওক, প্ৰথম কথা হৈছে যে আপুনি বিষয়টোত কিমান মাৰ্কছ পাইছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। প্ৰথম কথা হৈছে আপুনি বিষয়টোক কেনেকৈ আপুনি আয়ত্ত কৰিছে বা কিমান দূৰ ভাল পাইছে। যে আমি বেছি মাৰ্কছ পোৱা বিষয় এটাতেই যে আমি লেটাৰ পালোঁ বুলিয়ে যে আমি স্নাতকত আমি সেইটো বিষয়তে আমি ভালকৈ ৰিজাল্ট এটা কৰিব পাৰিম, মই সেইটো কেতিয়াও নাভাবোঁ। আৰু মই ছাত্ৰ ছাত্ৰীক সদায় এইটো কথা কওঁ যে হাই ছেকেণ্ডেৰী আৰু স্নাতকৰ যিটো কোৰ্চ হয় বা পাঠ্যক্ৰম, সেইটো সম্পূৰ্ণভাৱে পৃথক আচলতে। আৰু এনেকুৱা নহয় যে হাই ছেকেণ্ডেৰীত আপুনি লেটাৰ মাৰ্কছ পালে বুলিয়ে পৰৱৰ্তী সময়ত যে আপুনি সেই বিষয়টোতে ভাল ৰিজাল্ট এটা কৰি যাব, তেনেকুৱা কথা নহয়। আৰু ময়ো সেই ক্ষেত্ৰত মই নিজেই মানে উদাহৰণ হিচাপে মই ক'ব পাৰোঁ। বিশেষকৈ যে আমি বিষয়টোৰ প্ৰতি আমাৰ জ্ঞানৰ ভঁৰালটো আমাৰ থাকিব লাগিব, বিষয়টোক আমি ভাল পাব লাগিব। যে বিষয়টোৰ যদি আমি কম মাৰ্কছ পায়ো যদি মই বিষয়টো ভাল পাইছোঁ, পৰৱৰ্তী সময়ত কিন্তু মই এইটো ভাল ৰিজাল্ট কৰাৰ মোৰ এটা স্কোপ আছে। কিন্তু এইটো নহয়, এতিয়া ধৰক এনেকুৱা হয় যে ইকনমিক্স বিষয়টো আমি কিছু পৰিমাণে গম পাওঁ, ধৰক অকণমান জটিল বাকী বিষয়তকৈ। তো আমাৰ কি হয়, হাই ছেকেণ্ডেৰীত সাধাৰণতে ইকনমিক্সত মাৰ্কছ পাবৰ কাৰণে বহুত ইজি, কাৰণ মেথছ অলপ থাকে, একদম ইজি মেথছ বা যিখিনি কুৱেশ্যন থাকে খুব পোনপটীয়াকৈ আহে, আৰু তাৰ উত্তৰ ভালকৈ কৰিব পাৰিলে খুব ধুনীয়াকৈ লেটাৰ মাৰ্কছ 90, 100লৈকে পোৱাৰ এটা মানে চান্স থাকে। কিন্তু কথাটো হ'ল যে পৰৱৰ্তী সময়ত যেতিয়া সেই ছাত্ৰ বা ছাত্ৰীজনে যেতিয়া BA যেতিয়া সেই ইকনমিক্স মেজৰ হিচাপে ল'ব, কিন্তু বহু ক্ষেত্ৰত মই তেনেকুৱা দেখিছোঁ যে ছাত্ৰ বা ছাত্ৰীজনে কিন্তু হতাশাত ভোগে। আৰু বিশেষকৈ এতিয়া যিটো NEP যিটো আহিলে, নেশ্যনেল এডুকেশ্যন পলিচি, যে তাতে আমাৰ কি হৈছে যে বিভিন্ন ধৰণৰ বিষয়বোৰ আছে। আচলতে মেজৰ বুলি আমি যেতিয়া পঢ়িছিলোঁ, তাত অকল আমি মেজৰ বিষয়টোকে গুৰুত্ব প্ৰদান কৰিছিলোঁ। কিন্তু বৰ্তমান যিটো নেশ্যনেল এডুকেশ্যন পলিচি, যিটো NEP FYGP যেতিয়া আহি আছে, FYUGPত কিন্তু এইটো নহয় যে আপুনি মেজৰ বিষয়টোতেই গুৰুত্ব প্ৰদান কৰিব লাগিব, বাকী যিখিনি বিষয় আছে সেই বিষয়সমূহ কিন্তু সমান্তৰালভাৱে তেওঁলোকে পঢ়ি মানে মাৰ্কছ কেৰি কৰিব লাগে। আৰু গোটেই মাৰ্কছ ডিপেণ্ড
ডিপেণ্ড কৰে গোটেই ছাবজেক্টখিনিত আপুনি কিমান ভাল মাৰ্কছ পাইছে। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা সুবিধা প্ৰদান কৰিছে মানে যিখন আমাৰ নতুন শিক্ষানীতিয়ে, যে ছাত্ৰ ছাত্ৰীসকলে সকলো বিষয়তে যাতে তেওঁলোকে সমানে এটা পাৰদৰ্শিতা লাভ কৰিব পাৰে। আৰু বিশেষকে এই যিটো আপোনাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্দেশ্য বিভিন্ন ধৰণৰ আছে, তাৰ একদম সহজকে যদি আমি ক'ব পাৰোঁ তেতিয়াহ'লে আমি এটা কথা গম পাওঁ যে কেৱল মাত্ৰ চাকৰি পিতৃয়ে নহয়, যে ছাত্ৰ ছাত্ৰীজনে যাতে স্নাতক উত্তীৰ্ণ হৈ তেওঁ যাতে কিবা এটা কৰি পেলাই তেওঁৰ জীৱনটো পৰিচালনা কৰিব পাৰে, সেইকাৰণে বিভিন্ন বিষয়সমূহ তাত অন্তৰ্ভুক্ত কৰিছে। এতিয়া আমাৰ নতুনকৈ বিষয়বিলাক ধৰক আপোনাৰ বিউটিচিয়ানৰ কোৰ্চ আহিছে, ফটোগ্ৰাফী কোৰ্চ আহিছে, টুৰিজিমৰ কোৰ্চ আহিছে। এই যিখিনি বিষয় সেই বিষয়খিনি কিন্তু মানে আপোনাৰ মেজৰৰ লগতে জড়িত হৈ আছে। যেনেকৈ আপোনাৰ য়োগা আছে, ধৰক আপোনাৰ এনভাইৰমেণ্টেল ছায়েন্স পঢ়িব লাগে। এই প্ৰতিটো বিষয়ে আচলতে ছাত্ৰ ছাত্ৰীজনে যাতে সকলোবিলাক বিষয়ৰ অলপ অলপ জ্ঞান হ'লেও তেওঁ আয়ত্ব কৰিব পাৰে, সেইকাৰণে আচলতে বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মই সেইকাৰণে কৈছোঁ যে হাই ছেকেণ্ডেৰীত আচলতে সৰ্বোচ্চ নম্বৰ পোৱা বিষয়টোতেই যে মেজৰলৈ পঢ়িব পাৰিলে ভাল ৰিজাল্ট এটা হ'ব তেনেকুৱা নহয়। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে যিটো বিষয়ত তেওঁ ভাল মাৰ্কছ পাইছে, অবভিয়াছলি তেওঁ বিষয়টো ভাল পাইছে, তো সেইকাৰণে তেওঁ হয়তো ভাল মাৰ্কছ এটা কেৰি কৰিছে। তো হয়তো সেই ছাত্ৰ ছাত্ৰীজনে যদি ভাবে যে নাই মই ভাল মাৰ্কছ পাইছোঁ যিহেতু পৰৱৰ্তী সময়ত মই সমান্তৰালভাৱে তাক চলাই নিব পাৰিম, তেনেকুৱা ক্ষেত্ৰতো কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰা আমি দেখা পাইছোঁ। নিশ্চয়কৈ। আৰু এই আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকে সকলোৱে ৰেৱত মহন্ত ছাৰক চিনি পায়, আৰু তেখেতে যিহেতু ইতিমধ্যে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, তেখেতে যিহেতু ইতিমধ্যে PhD লাভ কৰিছে অসমীয়া বিভাগত আছে ন, অসমীয়া বিভাগত। গতিকে আমি তেনে এজন যিহেতু অধ্যাপক, বিশেষকৈ কাজিৰঙাৰ দৰে এটা অঞ্চলত আমি তেখেতক পাইছোঁ, গতিকে মই ভাবোঁ তাতকৈ আমাৰ গৌৰৱৰ বিষয় নাই। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ পৰা যথেষ্ট নিশ্চয় আচলতে উপকৃত হ'ব। আৰু সমান্তৰালভাৱে আমি এই মুহূৰ্তত যদি আমি চাওঁ তেনেহ'লে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় বা আচলতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হয়, যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও আচলতে তেওঁলোকৰ ৰিজাল্টত তেওঁলোকে সুখী নহয় বা সন্তুষ্ট নহয় বা অভিভাৱকসকল সন্তুষ্ট নহয়। বহুতে ভাবিছিলে মোৰ ল'ৰাটোৱে 90% পাওক, কিন্তু তেওঁ হয়তো কিবা কাৰণত দুই এটা বিষয়ত কম নম্বৰ পাব পাৰে। গতিকে যিসকলে বৰ্তমান সময় এটা মানসিক চাপত ভুগি আছে, সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব? মানে কথাটো এনেকুৱা যে আমি প্ৰথমখন আমাৰ দেওনা হৈছে মানে HSLC যিটো ৰিজাল্ট, আৰু বহু ছাত্ৰ ছাত্ৰী সেই ৰিজাল্টটোতে আচলতে ভাঙি পৰে। মই বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ যে এইটোৱে আচলতে সম্পূৰ্ণ বা এইটোৱে মূল পৰীক্ষা হ'লেও কিন্তু তাৰ ৰিজাল্টটোৰ আমি কেতিয়াও হতাশ হ'ব নালাগে। পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাবোৰ আছে, আৰু সেই পৰীক্ষাসমূহত কিন্তু আমি ভালকৈ ফলাফল যদি লাভ কৰিব পাৰোঁ, আমি কিন্তু এটা ভাল মানে গঠনমূলক আমি কামো কৰিব পাৰিম, আৰু আমি পৰৱৰ্তী সময়ত আগবাঢ়ি যাব পাৰিম। মই সদায় ছাত্ৰ ছাত্ৰীসকলক এটা বস্তু উদাহৰণ দিওঁ। মই মোৰ নিজৰ ব্যক্তিগত এটা উদাহৰণ মই কেতিয়াও কুণ্ঠাবোধ নকৰোঁ মানে দিবলৈ। মই যেতিয়া HSLC পাছ কৰিছিলোঁ, মই তেতিয়া দ্বিতীয় বিভাগ পাইছিলোঁ, ছেকেণ্ড ডিভিজন। আৰু মই কেতিয়াও এইটো লাজ নকৰোঁ, মই ছাত্ৰ ছাত্ৰীক খুব ভালকৈ কওঁ কথাটো। ছেকেণ্ড ডিভিজন পাই মই অসমীয়াত লেটাৰ পাইছিলোঁ, আৰু বহুতো তেতিয়া মোক মানুহে কৈছিলে যে ছেকেণ্ড ডিভিজন পালি জীৱনত কি কৰিবি, এনেকুৱা ধৰণৰ কথা কিছুমান মোক কৈছিলে। কিন্তু মই পৰৱৰ্তী সময়ত মই ভাবিলোঁ যে ছেকেণ্ড ডিভিজন পোৱা মানুহে ভাল ৰিজাল্ট কৰিব নোৱাৰে নেকি? অভিয়াছলি পাৰে। তো তাৰপিছত মই মোৰ নিজৰ অধ্যাপনা মোক খুব ধুনীয়াকৈ কৰিছোঁ, কেতিয়াও মই হতাশাত ভাঙি পৰা নাই। আৰু সেইটোকে মই মূল হিচাপে লৈ মই যেতিয়া পৰৱৰ্তী সময়ত মই স্নাতক খুব ভালকৈ ৰিজাল্ট এটা কৰিলোঁ, তাৰপাছত মই গুৱাহাটী ইউনিভাৰ্চিটিত গ'লোঁ, তাৰ পৰা মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ, তাৰপিছত মই PhD কৰি MPhil PhD কৰি পেলাই মই বৰ্তমান সময়ত মই এখন মহাবিদ্যালয়ত অধ্যাপনা কৰি আছোঁ। তো মই ভাবোঁ যে এইটোতকৈ আৰু উদাহৰণ বেলেগ হ'ব নোৱাৰে, আৰু ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও আচলতে হতাশাত ভাঙি পৰিব নালাগে এই ক্ষেত্ৰত। আৰু মই এটা কথা খুব মানে ভাবোঁ যে জীৱনত যেতিয়া আগবাঢ়ি যাবলগীয়া হয়, তেতিয়া ছাত্ৰ ছাত্ৰীজনৰ লাক, লেবাৰ, চান্স গোটেইকেইটা আচলতে কেতিয়াবা খুব দৰকাৰ হৈ পৰে। আৰু মোৰ লগতে যিসকল ধৰক খুব ভাল ৰিজাল্ট কৰিছিলে বা যিসকলে খুব ভালকৈ ৰিজাল্ট কৰি আগবাঢ়ি গৈছিলে, বহু ক্ষেত্ৰত কিন্তু মই এতিয়া তেওঁলোকক দেখোঁ যে তেওঁলোকে কিন্তু ক'ৰবাত হয়তো থমকি ৰ'ল। আৰু আমাৰ নিচিনা যিখনত ধৰক ছেকেণ্ড ডিভিজন পোৱা যিসকলে কৈছিলে যে একো কৰিব নোৱাৰিম, আৰু সেই ব্যক্তিসকল বা সেই মানুহ কিন্তু এনেকুৱা হৈছে নিজৰ যিখিনি যোগ্যতা বা নিজৰ যিখিনি ধৰক অধ্যাৱসায়, যিখিনি নিজৰ মানে কাম কৰিবলগীয়া যিটো ইচ্ছা, প্ৰবল ইচ্ছা, সেই ইচ্ছাটোৰ জৰিয়তে কিন্তু বহু ক্ষেত্ৰত কিন্তু তেওঁলোক মানে আগবাঢ়ি গৈ আছে। আৰু ডক্টৰ ৰেৱত মহন্ত ছাৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নতুন শিক্ষানীতিৰ বিষয়ে হওক বা আগন্তুক যিসকল ছাত্ৰ ছাত্ৰী আচলতে
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে আচলতে অনাগত দিনত তেওঁলোকে শিক্ষাৰ যি আচলতে যাত্ৰা কিদৰে অব্যাহত ৰাখিব সেই সন্দৰ্ভত তেখেতে বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু অনাগত দিনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আচলতে বিভিন্ন মানসিক চাপত আছে বা দম্বুজাত আছে তেওঁলোকে ডক্টৰ ৰেৱত মহন্ত ছাৰৰ সৈতে যদি পোনপটীয়াকৈ তেখেতে যোগাযোগ কৰে তেনেহ'লে ভৱিষ্যতৰ দিনত তেখেতে বিভিন্ন আচলতে বিষয়ে তেখেতক যিকোনো প্ৰশ্ন মনলৈ বহু আচলতে প্ৰশ্ন তেখেতে উত্থাপন কৰিব পাৰিব আৰু তেখেতে আচলতে নজনা কথা তেখেতে ৰেৱত মহন্ত ছাৰৰ পৰা জানিবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ আৰু এই অনুষ্ঠানটো আমি আজি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।